এই ভিডিঅ'টোত আমি আলোচনা কৰিম ভাৰতৰ ৰাজনৈতিক দলৰ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন। এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে যে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম। মানে ইয়াত কৈছে যে অকল এখন দেশৰ নাম কোৱা যোনখনত অকল এটা পাৰ্টি আছে। যেনেকৈ আমাৰ যদি ভাৰতৰ কথা কোৱা, আমাৰ ভাৰতত কেইবাটাও পাৰ্টি আছে, যেনেকৈ BJP, কংগ্ৰেছ। সেনেকৈ অকল এটা পাৰ্টি থকা দেশ হৈছে চীন। চ' উত্তৰটো হৈছে অপশ্যন চি, চীন দেশ। ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কি? চ' এইটো আমি সকলোৱে জানো যে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে কংগ্ৰেছ। চ' আমি উত্তৰটোত লিখিম অপশ্যন এ, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেতিয়া জন্ম লাভ কৰিছিল? মানে কংগ্ৰেছ দলটো কেতিয়া বনোৱা হৈছিলে? উত্তৰটো হৈছে 1885 চনত। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে কোনজন অৱসৰপ্ৰাপ্ত ICS বিষয়াৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল? চ' উত্তৰটো হৈছে এলেন অক্টাভিয়ান হিউম। চ' তেওঁৰ নেতৃত্বত কংগ্ৰেছ দলটো গঠন কৰা হৈছিলে ICS বিষয়াৰ। চ' ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? চ' ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, উমেশ চন্দ্ৰ বেনাৰ্জী। ইয়াৰ পিছত আমাক 6 নম্বৰটোত দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল? চ' এইটো আমি চবেই জানো যে উত্তৰটো হ'ব অপশ্যন ডি, মুম্বাইত। ইয়াৰ পিছত আমাক 7 নম্বৰটোত দিছে ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দলটো কি আছিল? চ' আমি গম পালোঁ যে প্ৰথমটো আছিলে কংগ্ৰেছ আৰু দ্বিতীয়টো হয় মুছলিম লীগ। চ' উত্তৰটো হৈছে অপশ্যন বি। ইয়াৰ পিছত আমাক 8 নম্বৰটোত দিছে যে মুছলিম লীগৰ জন্ম কেতিয়া হৈছিল? চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, 1906 চনত মুছলিম লীগৰ জন্ম হৈছিলে। ইয়াৰ পিছত আমাক 9 নম্বৰটোত দিছে যে 1922 চনত জন্ম হোৱা দলটো কি? চ' মানে 1922 চনত কোনটো পাৰ্টি বনোৱা হৈছিলে সুধিছে। চ' উত্তৰটো হ'ব অপশ্যন বি, স্বৰাজ পাৰ্টি। 10 নম্বৰটোত আমাক দিছে ভাৰতৰ ইতিহাসত প্ৰথমটো বাওঁপন্থী দল কেতিয়া জন্ম হৈছিল? চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, 1924 চনত। ইয়াৰ পিছত আমাক 11 নম্বৰটো দিছে ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কিমানটা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল? মানে ইয়াত কৈছে যে প্ৰথম যেতিয়া পলিটিকেল পাৰ্টিৰ ইলেকশ্যন পাতিছিলে, ইলেকশ্যনত কেইটা মানে টিম অৰ্থাৎ দলে অংশগ্ৰহণ কৰিছিলে? চ' উত্তৰটো হৈছে 50ৰো অধিক, অপশ্যন এ। মানে 50টাতকৈ বেছি পলিটিকেল পাৰ্টিয়ে সেই ইলেকশ্যনত অংশগ্ৰহণ কৰিছিলে। ইয়াৰ পিছত আমাক 12 নম্বৰটোত দিছে হিন্দু মহাসভাৰ জন্ম কিমান চনত হৈছিল? চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, 1916 চনত। ইয়াৰ পিছত আমাক 13 নম্বৰটো দিছে যে স্বৰাজ পাৰ্টিয়ে কাৰ নেতৃত্বত জন্ম লাভ কৰিছিল? চ' উত্তৰটো আমি লিখিম যে অপশ্যন এ, চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত স্বৰাজ পাৰ্টিয়ে জন্ম লাভ কৰিছিলে। ইয়াৰ পিছত আমাক 14 নম্বৰটোত দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত গঢ় লৈ উঠা সাম্যবাদী গোটটোৰ নাম কি আছিল? চ' উত্তৰটো হ'ব অপশ্যন বি, ছ'চিয়েলিষ্ট ফৰাম। তাৰপিছত আমাক 15 নম্বৰটোত দিছে ভাৰতবৰ্ষৰ এটা উল্লেখযোগ্য আঞ্চলিক দলৰ নাম লিখা। চ' উত্তৰটো আমি লিখিম যে অপশ্যন এ, অকালি দল। ইয়াৰ পিছত আমাক 16 নম্বৰটোত দিছে ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি? চ' ইয়াত টোটেল 4টা দিয়া আছে। উত্তৰটো হ'ব অপশ্যন বি, DMK। চ' ফুল ফৰ্মটো আমি ব্ৰেকেটত লিখি দিয়া হৈছে। ইয়াৰ পিছত আমাক 17 নম্বৰটোত দিছে আঞ্চলিক দলৰ সোণোৱালী যুগ বুলি কোন সময়ক আখ্যা দিয়া হৈছিল? উত্তৰটো হৈছে 90ৰ দশকক। 90ৰ দশকক মানে 19th century কথাই কৈছে। ইয়াৰ পিছত আমাক 18 নম্বৰটোত দিছে ভাৰতবৰ্ষৰ পোনপ্ৰথম কিমান চনত মৰ্চা চৰকাৰ গঠন হয়? এতিয়া মৰ্চা চৰকাৰ মানে হৈছে যে দুটা বা দুটাতকৈ বেছি পলিটিকেল পাৰ্টি জইন হৈ কেনে চৰকাৰ গঠন কৰা। চ' এইটো প্ৰথম যেতিয়া হৈছিলে মৰ্চা চৰকাৰ, সেইটো হৈছিলে অপশ্যন চি, 1977 চনত প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিলে ভাৰতবৰ্ষত। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত আমাক 19 নম্বৰটোত দিছে কাৰ নেতৃত্বত ভাৰতত মৰ্চা চৰকাৰ গঠন হৈছিল? চ' এই মৰ্চা চৰকাৰখন যে গঠন হৈছিলে কাৰ নেতৃত্বত হৈছিলে? উত্তৰটো হ'ব অপশ্যন বি, মোৰাৰী দেশাইৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হৈছিলে। এইখনে হৈছে ফাৰ্ষ্ট মৰ্চা চৰকাৰ ভাৰতৰ। 20 নম্বৰটোত আমাক দিছে ভাৰতৰ জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে কাৰ নেতৃত্বত পোনপ্ৰথমে চৰকাৰ গঠন কৰে? চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত। তেওঁ বৰ্তমান এতিয়াও আমাৰ প্ৰধানমন্ত্ৰী হৈ আছে। চ' ইয়াৰ পিছত আমাক 21 নম্বৰটোত দিছে ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে কেতিয়া পোনপ্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰে? চ' ইয়াৰ উত্তৰটো হ'ব 2014 চনত। ইয়াৰ পিছত আমাক 22 নম্বৰটোত দিছে বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা।
বিৰোধী দল মানে ইয়াত কৈছে অপজিশ্যনৰ কথা কৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আমেৰিকা আৰু ইংলেণ্ড আমেৰিকা আৰু ইংলেণ্ডত অপজিট যোনটো পাৰ্টি থাকে মানে ইলেকশ্যনত যোনে জিকে সেইটো পাৰ্টিয়েটো ৰুল কৰে কিন্তু যোনটো পাৰ্টি হাৰে বা যোনটো পাৰ্টি তাৰ অপজিটত থাকে সিহঁতৰ পাৱাৰ মানে চবতছে বেছি বুলি কৈছে ইয়াৰ পিছত আমাক 23 নম্বৰটো দিছে অসমৰ এটা শক্তিশালী আঞ্চলিক দলৰ নাম উল্লেখ কৰা অসমৰ হৈছে আঞ্চলিক দলটো অসম গণ পৰিষদ আমি শৰ্ট ফৰ্মত AJP বুলিও কওঁ ইয়াৰ পিছত আমাক 24 নম্বৰটো দিছে অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক দলটোৰ নাম কি উত্তৰটো হৈছে অপশ্যন বি তেলেংগু দশম ইয়াৰ পিছত আমাক 25 নম্বৰটো দিছে দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন কি আছিল উত্তৰটো হৈছে দি ইণ্ডিয়ান এছ'চিয়েশ্যন আছিলে এটা সংগঠন অপশ্যন বিটো ইয়াৰ পিছত আমাক 26 নম্বৰটো দিছে ভাৰতীয় সাম্যবাদী দলটো কাৰ আদৰ্শ কেন্দ্ৰ কৰি জন্মলাভ কৰিছিল উত্তৰটো হৈছে কাৰ্ল মাৰ্ক্সৰ আদৰ্শত কেন্দ্ৰ কৰি অপশ্যন এ ইয়াৰ পিছত আমাক 27 নম্বৰটো দিছে ভাৰতৰ পঞ্চম ৰাজনৈতিক দলটো কি উত্তৰটো হৈছে অপশ্যন বি ভাৰতীয় সাম্যবাদী দল ইয়াৰ পিছত আমাক 28 নম্বৰটো দিছে ছ'চিয়েলিষ্ট ফৰাম আৰু কৃষক মজদুৰ পাৰ্টিৰ লগ লাগি গঠন হোৱা দলটো কি আছিল এই দুটা পাৰ্টি ছ'চিয়েলিষ্ট ফাৰ্ম আৰু কৃষক মজদুৰ পাৰ্টি দুটা পাৰ্টি মানে পলিটিকেল পাৰ্টি জইন হৈ কিনে নতুন এটা পাৰ্টি হৈছিলে সেই পাৰ্টিটোক আমি কি বুলি কওঁ উত্তৰটো হৈছে অপশ্যন বি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি ইয়াৰ পিছত আমাক 29টোত দিছে যে কিমান চনৰ পৰা আমাৰ দেশত বিৰোধী দলৰ ভূমিকা স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 1977 চনৰ পৰা ইয়াৰ পিছত আমাক 30 নম্বৰটোত দিছে যে কিমান চনৰ পৰা কিমান চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়ে ভাৰতীয় কংগ্ৰেছে শাসন কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 1947ৰ পৰা 1967লৈকে ইয়াৰ পিছত আমাক 31টোত দিছে যে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ শ্বৰ্ট নাম কি মানে নেশ্যনেল এই গোটেই যোনটো ইংলিছৰ ৱৰ্ড দিছে এইটোক শ্বৰ্ট ফৰ্মত আমি কি বুলি কওঁ ইয়াত তোমালোকে গম পাবা যে গোটেই তিনিটা ৱৰ্ডৰ প্ৰথম কেপিটেল লেটাৰ কেইটা হ'ব ইয়াৰ শ্বৰ্ট ফৰ্মটো NDA অপশ্যন চিটো ইয়াৰ পিছত আমাক 32 নম্বৰটোত দিছে যে মহাৰাষ্ট্ৰ আঞ্চলিক দলটোৰ নাম কি উত্তৰটো হৈছে মহাৰাষ্ট্ৰ আঞ্চলিক দলটো হৈছে অপশ্যন এ শিৱসেনা ইয়াৰ পিছত আমাক 33টোত দিছে যে ঝাৰখণ্ডৰ আঞ্চলিক দলটো কি ঝাৰখণ্ডৰ আঞ্চলিক দলটো হৈছে মুক্তি মৰ্চা এই ভিডিঅ'টোত ইমানেই আছিলে নেক্সট তোমালোকক কোনটো লেছনৰ MCQ খিনি লাগিব কমেণ্ট কৰি জনাবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা